এটা কথা প্ৰমাণ হ'ল যে অসমত আন্দোলন নকৰাকে একো পোৱা নাযায়। এই কথা আকৌ প্ৰতিষ্ঠা হ'ল। এতিয়া যোৱাকালি দেখিছোঁ শাসকীয় দল বিজেপিয়ে ন্যায় যাত্ৰা কৰিছে। তাৰ আগত আমি কংগ্ৰেছ দলক দেখিলোঁ মম শিখা সমদল কৰিছে। আন বিৰোধী দলেও আন্দোলন কৰিছে। আমি শাসক আৰু বিৰোধী দল সকলোকে ক'ব খোজো যে জুবিনৰ বিষয়টো লৈ যাতে কোনো ৰাজনীতি নকৰে। আৰু আজি আমি আমাৰ যি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী তাৰে অন্যতম হিচাপে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত এই ন্যায় সমদল আমি উলিয়াইছোঁ। লক্ষ্য আমাৰ স্পষ্ট, জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু ন্যায় আমি কেনেকৈ পাম? ন্যায় পাম কেনেকৈ? যেতিয়া দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া যাব। কেনেকৈ দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব? যেতিয়া এই তদন্তটো ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বীট ন্যায়ালয়ত জমা দিব। এনেধৰণে জমা দিব লাগিব যাতে কোনো এজন দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। সেইটোৱে মূল বিষয়। আৰু সেই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আন্দোলন শান্তিপূৰ্ণ আৰু অহিংস পন্থাৰে চলিব। কিন্তু আমি ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ। গুৰুত্বহীন কথা, এইবোৰ কথাত আমি কোনো গুৰুত্বই নিদিওঁ। জুবিন গাৰ্গক ভাল পাবলৈ কাৰো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। এটা কথা প্ৰমাণ হ'ল যে অসমত আন্দোলন নকৰাকে একো পোৱা নাযায়। এই কথা আকৌ প্ৰতিষ্ঠা হ'ল। এতিয়া যোৱাকালি দেখিছোঁ শাসকীয় দল বিজেপিয়ে ন্যায় যাত্ৰা কৰিছে। তাৰ আগত আমি কংগ্ৰেছ দলক দেখিলোঁ মম শিখা সমদল কৰিছে। আন বিৰোধী দলেও আন্দোলন কৰিছে। আমি শাসক আৰু বিৰোধী দল সকলোকে ক'ব খোজো যে জুবিনৰ বিষয়টো লৈ যাতে কোনো ৰাজনীতি নকৰে। আৰু আজি আমি আমাৰ যি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী তাৰে অন্যতম হিচাপে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত এই ন্যায় সমদল আমি উলিয়াইছোঁ। লক্ষ্য আমাৰ স্পষ্ট, জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু ন্যায় আমি কেনেকৈ পাম? ন্যায় পাম কেনেকৈ? যেতিয়া দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া যাব। কেনেকৈ দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব? যেতিয়া এই তদন্তটো ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বীট ন্যায়ালয়ত জমা দিব। এনেধৰণে জমা দিব লাগিব যাতে কোনো এজন দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। সেইটোৱে মূল বিষয়। আৰু সেই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আন্দোলন